Dear student, welcome to my YouTube channel. 2026 বৰ্ষত হ'বলগীয়া হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাত এটা ডাঙৰ চেঞ্জেছ আহিছে অৰ্থাৎ এটা ডাঙৰ পৰিৱৰ্তন আহিছে যিদৰে মেট্ৰিক পৰীক্ষাত এমসিকিউ আৰু ডেসক্ৰিপটিভ পাৰ্ট থাকে সেইদৰে এতিয়াৰ পৰা হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাত এমসিকিউ থাকিব 50% এমসিকিউৰ প্ৰশ্ন থাকিব আৰু 50% থিওৰি অৰ্থাৎ ডেসক্ৰিপটিভ পাৰ্ট থাকিব ইতিয়াৰ পৰা কিন্তু হাই সেকেন্ডাৰী পৰীক্ষাত ওএমআৰ শীটত পৰীক্ষা দিব লাগিব আৰু এই নিয়মটো ইতিমধ্যে প্ৰযোজ্য কৰিছে ইতিমধ্যে ক্লাস 11 ত পঢ়ি থকা ছাত্ৰ-ছাত্ৰীয়ে এমসিকিউৰ পৰীক্ষা দিছে সেইদৰে কিন্তু ইতিয়াৰ পৰা হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাত এই এমসিকিউৰ প্ৰশ্ন থাকিব ইতিমধ্যে আসাম স্টেট স্কুল এডুকেশন বোর্ডে এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে 50% MCQ থাকিব আৰু 50% ডেসক্ৰিপটিভ পাৰ্ট থাকিব এই নিয়মটো তোমালোকৰ ওচৰত কেনেকুৱা হৈছে এইটো ভিডিঅত কমেন্ট কৰি জনাই দিবা হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত অসম চৰকাৰে ডিগ্ৰীত এডমিশন লবলৈ বিভিন্ন ধৰণৰ পৰীক্ষা অনুষ্ঠিত কৰে আৰু সেই পৰীক্ষাসমূহত MCQ থাকে যদি ইতিয়াৰ পৰা তোমালোকে MCQৰ প্ৰ্যাকটিছ কৰা তেতিয়াহলে নিশ্চয় তোমালোকে হেইবোৰ পৰীক্ষাত ভালকৈ উত্তীৰ্ণ হ'ব পাৰিবা ইয়াৰ উপৰিও নিট জেডব্লিউত এমসিকিউৰ প্ৰশ্ন থাকে গতিকে এইটো কবলৈ গলে তোমালোকৰ কাৰণে এটা ভাল সিদ্ধান্ত গুড সিদ্ধান্ত যে ইতিয়াৰ পৰা তোমালোকে এমসিকিউৰ প্ৰ্যাকটিছ কৰিব পাৰিবা কিন্তু তোমালোকৰ ওচৰত এই নিয়মটো কেনেকুৱা হৈছে এই চেঞ্জেছটো কেনেকুৱা হৈছে এইটো ভিডিঅত কমেন্ট কৰি জনাই দিবা